এই কৰ্মজালী ক'ত আছা? শুই গৈছা নেকি? ল'ৰাৰ সাৰ পোৱাৰ সময় হৈছে, গম পোৱা নাইনে? গাখীৰ লৈ আনা। চাহ এতিয়াও বনোৱা হোৱা নাই। চৌকাত জুই লাগিছে নেকি? আন্তীৰ মাত শুনি ছবিৰ হাত দুখন সামান্য লৰচৰ কৰিলে। গিলাচত চাহ ঢালি নিওঁতেই চাহখিনি তাইৰ হাতত পৰিল। কিন্তু তাই খৰধৰকৈ চাহখিনি তুলি ককা মাহীক দিবলৈ গ'ল। তাই 2 ঘণ্টা ধৰি চাহ বনাইছে। এতিয়া তাই ল'ৰাৰ গাখীৰ সাজু কৰি ৰাখিব লাগিব আৰু সময়ৰ ওপৰত চকু ৰাখিব লাগিব। ককাকো কামলৈ যাব লাগিব। কেতিয়া ব্ৰেকফাষ্ট বনাব? তাই কেতিয়াও সময়মতে কোনো কাম নকৰে। চাহ হাতত লৈ আন্তীয়ে ক'লে। ককাই সদায়ৰ দৰে মনে মনে ফোনত ব্যস্ত হৈ পৰিল। তাই আহি খৰধৰকৈ গেছৰ এফালে শাক-পাচলি থৈ সিফালে ৰুটি বনাবলৈ ধৰিলে। ব্ৰেকফাষ্ট প্ৰস্তুত কৰাৰ পিছত তাই খৰধৰকৈ ঘৰটো ঝাৰু দিলে। তাই খোলখালিয়ে সঞ্জয় সাৰ পাইছিল। সি ইচ্ছাকৃতভাৱে তাইৰ আগত খোজ কাঢ়িব যাতে তাইক ঝাৰু দিবলৈ আৰু বেছি সময় লাগে আৰু মাকৰ পৰা বকনি পায়। কিন্তু তাই কেতিয়াও একো নক'ব আৰু কেতিয়াও খং নকৰিব। সকলো কাম শেষ কৰি তাই স্কুললৈ যাবলৈ সাজু হ'ল। মাত্ৰ এখন স্কুল আছিল য'ত তাই যাবলৈ খৰখেদা কৰিছিল। তেওঁ বিহাৰৰ এখন সৰু চহৰত আৰু ৰাজস্থানৰ এখন সৰু চহৰত বাস কৰিছিল। দেউতাক ট্ৰাক চালক আছিল আৰু সদায় আন ৰাজ্যলৈ যাত্ৰা কৰিছিল। গোটেই বছৰটো স্কুলৰ মাচুল তেওঁ দিছিল। মাহত এবাৰ বা দুবাৰ ঘৰলৈ আহি ছবিৰ খৰচত খুৰাক পইচা দিছিল। কিন্তু কোনেও কেতিয়াও একো নিদিলে আৰু একো বিচৰা নাছিল। পঢ়া-শুনাত ভাল আছিল আৰু স্কুলৰ শিক্ষয়িত্ৰী হ'বলৈ বিচাৰিছিল। পূজা স্কুলত তাইৰ বেষ্ট ফ্ৰেণ্ড আছিল। মাকে তাইক প্ৰতিদিনে কিবা এটা খাবলৈ পঠাইছিল। পূজাও তাইৰ স্কুল ভাল পোৱাৰ অন্যতম কাৰণ আছিল। সময় সলনি হৈ তাই ডাঙৰ হৈ গ'ল। তাই দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিছিল। ফলাফল আহিব বুলি আশা কৰা হৈছিল। তেওঁ খোলখালিয়ে সঞ্জয় পঢ়া-শুনা কৰিবলৈ এখন ডাঙৰ চহৰলৈ গৈছিল। তাৰ পিছত এদিন হঠাৎ হস্পিতালৰ পৰা ফোন আহিল যে দেউতাক দুৰ্ঘটনাত পৰিণত হৈছে। ককা মাহীৰ লগত হস্পিটেল পাওঁতে তাই দেউতাকৰ মৃতদেহটো পাইছিল। মৃতদেহটোৰ কাষত এজন ধনী বুঢ়া মানুহ থিয় হৈ আছিল। তাই দেউতাকৰ ওচৰলৈ আহি কান্দিবলৈ ধৰিলে আৰু ককাকক আৰু পেহীয়েকে বুঢ়াৰ লগত কথা পাতিবলৈ ধৰিলে। তেতিয়া খুৰাই তাইৰ ওচৰলৈ আহি ক'লে, শুন, তোমাক ফোন কৰিছে। ভাইটিৰ গাড়ীখন বচাব থাকোঁতেই দুৰ্ঘটনা হ'ল। তাই খুৰাৰ লগত তাইৰ ওচৰলৈ গ'ল। তাৰ পিছত সি ক'লে, মোক ক্ষমা কৰি দিয়া। মোৰ কাৰণে আজি তুমি তোমাৰ দেউতাক হেৰুৱালা। তুমি কি বিচৰা কোৱা? মই তোমাক যিকোনো বস্তু দিব পাৰোঁ। হয়, মই একো নিবিচাৰোঁ। এই বুলি কৈ তাই ককাকৰ ওচৰলৈ আহিল। সি গম পোৱা নাছিল যে সি গাড়ীত উঠাৰ পিছত পেহীয়েকে তাৰ পৰা টকাখিনি লৈ গৈছিল। তাৰ পিছত দেউতাকৰ মৃত্যুৰ 2 মাহৰ পাছত তাইক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি ককাক আৰু পেহীয়েকে তাইক চহৰলৈ লৈ আহিল। তাত হোটেল এখন বুঢ়া মানুহ এজনৰ হাতত তাইক গতাই দি ক'লে, এতিয়া তাই তোমাৰ। তুমি যি কৰা তাই কৰিব। তাৰ পাছত ছবিক ক'লে, ছোৱালী সিহঁতৰ ঘৰত কাম কৰিব লাগিব। এতিয়াৰ পৰা সিহঁত তোমাৰ বাবে সকলো। সিহঁতে কোৱাৰ দৰে কৰক। আন্তীয়ে তাৰ পৰা চেকখন লৈ পাৰ্চত ৰাখিলে। ককা, তুমি কিয় এনেকুৱা কৰিছা? মই সিহঁতৰ লগত যাব নিবিচাৰোঁ। সকলো কাম মই কৰিম খুৰী। তোমাৰ প্ৰতিটো কথাকে অনুসৰণ কৰিম। মোক লগত লৈ যাবা। খুৰীৰ হাতত ধৰি ছবিয়ে কান্দিবলৈ ধৰিলে। কিন্তু আন্তীয়ে তাইক গাড়ীত ঠেলি দি হাতখন তাইৰ পৰা মুক্ত কৰি আঁতৰি গ'ল। চাওক, মই তাৰ সম্পূৰ্ণ মূল্য দিছোঁ, গতিকে মোক আৰু মুখখন দেখুৱাব নালাগে। এই কথা কৈ গাড়ীৰ যাত্ৰীৰ চিটত বহি চালক গাড়ী চলাবলৈ ক'লে। ছবিয়ে জোৰেৰে চিঞৰি আছিল, খুৰা-খুৰী। মনে মনে থাক। চিঞৰি কোনো লাভ নাই। ইমান জোৰেৰে ফোন কৰা মানুহজনে তোমাক আমাৰ বছক বিক্ৰী কৰি দিছে।
মই নিজেই চেকখন দিছোঁ। তেওঁ নিজেই স্বীকাৰ কৰিছে যে এতিয়া তোমাৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই। বুঢ়াই ক'লে। তাৰ কথা শুনি ছবি নিমাত হৈ পৰিল। কাৰণ তাই কি কৰিব পাৰিলেহেঁতেন। এই যাত্ৰাত প্ৰায় 6 ঘণ্টা সময় লাগিছিল। হোটেল এখনত খাদ্য খাবলৈ আধা বাটত গাড়ী ৰখাই দিলে। কিন্তু তাই নামি নাহিল। যাত্ৰাটো বহুত দীঘল। কিমান দিন ভোকত থাকিবা? বুঢ়াই ক'লে। কিন্তু তাই নিজৰ ঠাইৰ পৰা লৰচৰ কৰা নাছিল। তাৰ পিছত দুয়োজনে এজন এজনকৈ খাদ্য খাই তাইৰ বাবে খাদ্য পেক কৰি দিলে। কিন্তু খাদ্য খোৱাটো দূৰৰে কথা, তাইৰ ফালেও চোৱা নাছিল। সি আকৌ খোজ কাঢ়িবলৈ ধৰিলে। তাইৰ টোপনি আহিল। তেওঁলোকে কেতিয়া আহমেদাবাদ পালে গম নাপালে। গাড়ীখন ৰৈ যোৱাৰ লগে লগে তাই চকু মেলিলে। তাই দেখিলে যে সন্ধিয়া হৈছে। তাৰোপৰি অলপ আন্ধাৰ হৈ পৰিছে। তাই দেখিলে যে গাড়ীখন খুব ডাঙৰ ঘৰ এটা বাহিৰত ৰৈ গৈছে। ঘৰটো ৰাজপ্ৰসাদ আছিল নেকি? এনে ৰাজপ্ৰসাদবোৰ তেওঁ কিতাপত পঢ়িছিল। তাই ভাবিবলৈ ধৰিলে, ইমান ডাঙৰ ৰাজপ্ৰসাদ চাফা কৰিব লাগিব নেকি? মোৰ ভাগ্যই হওক। গাড়ীৰ পৰা নামি তাই কাপোৰ মূৰটো ঢাকি বুঢ়াৰ লগত গুচি গ'ল। বিশাল ভয়ংকৰ দুৱাৰখন খোল খালে। এগৰাকী মহিলাই আৰতিৰ প্লেট এখন লৈ আহি তাৰ আৰতি কৰিলে। কিন্তু তাই মুখত কপাল কুঁচাই ৰাখিছিল, যেন তাই ইয়াৰ বাবে বিৰক্ত হৈছে। হস্পিতালত লগ পোৱা সেইজন বুঢ়ী মানুহজনী পিছফালে থিয় হৈ আছিল। তাই ক'লে, ছোৱালী, তাই ভৰি চুব। তাই তোমাৰ ভনীয়েক আৰু সি তোমাৰ দেউতাক আৰু ময়ো তোমাৰ শহুৰেক। তাই পাগলৰ দৰে তাক চাবলৈ ধৰিলে। শহুৰেক, ভাইক আৰু বায়েক। কিন্তু তথাপিও তেওঁ ভৰি দুখন চুই গ'ল। তাৰ পাছত তেওঁলোকে তাইক ভিতৰলৈ লৈ গ'ল। ঘৰখন ভিতৰৰ পৰা আৰু বেছি ধুনীয়া হৈ পৰিছিল। জীৱানী, যোৱা, তাৰ বাবে কাপোৰ সলনি কৰা। তাইৰ শহুৰেকে তাইৰ ভনীয়েকক ক'লে, যিয়ে তাইক ওপৰৰ কোঠাৰ এটালৈ লৈ গৈ তাইক পিন্ধিবলৈ আলমাৰীৰ পৰা ৰঙা শাৰী এখন দিলে। এইখন পিন্ধি নামি আহক। তাত মেকআপৰ বস্তু আছে, লগাওক। তাৰ পিছত তাই মেকআপৰ বস্তুৰ পৰা কাজল এটা তুলি লৈ ক'লে, এইটো কাজল, লিপষ্টিক বুলি ভুল নকৰিবা। ছবিয়ে মূৰটো অলপ জোকাৰিলে। ছবিয়ে পুৰণি ৰঙীনহীন কাপোৰবোৰ খুলি ৰঙা শাৰী পিন্ধিলে আৰু লগতে কিছু পাতল মেকআপ কৰিলে। আইনাখনত নিজকে দেখি তাই নিজকে চিনিব পৰা নাছিল। আইনাখনত চৌপাশৰ ক'লা-বগা ধূসৰ কোঠাটোলৈ চাওঁতে ককাকৰ ঘৰত ওলমি থকা পোষ্টাৰ এখনলৈ মনত পৰিল, য'ত এগৰাকী ছোৱালীয়ে ৰঙা পোছাক পিন্ধি থিয় হৈ আছে আৰু বাকী সকলোবোৰ ক'লা-বগা। তাই নিজকে সেই পোষ্টাৰখনৰ ছোৱালীজনীৰ দৰে দেখা পাইছিল। তাই বহি চিন্তা কৰি থাকোঁতেই কোনোবাই দূৰত টোকৰ মাৰিলে আৰু মাত এটা আহিল, সৰু বাইদেউ, সকলোৱে তোমাৰ বাবে অপেক্ষা কৰি আছে, আহক। তাই উঠি তাইৰ লগত গ'ল। ঘৰখন বৰ ডাঙৰ আছিল। কোনোবাই গোটেই ঘৰখন চাবলৈ ধৰিলে গোটেই দিনটো লাগিছিল। তাই ভয় খাই আৰু দ্বিধাবোধ কৰি দাসীৰ পিছফালে খোজ কাঢ়ি গৈ আছিল। তাই গম পাইছিল যে তাই লিফ্টত নামিছে। কিমান মহলা আছিল তাই গম পোৱা নাছিল। সেই দুখীয়া ছোৱালীজনীয়ে আজি প্ৰথমবাৰৰ বাবে লিফ্টখন দেখিছিল। তাই আৰু বেছি নাৰ্ভাছ হৈ পৰিল। কেনেবাকৈ তেওঁলোক ড্ৰয়িং ৰুমলৈ আহিল। তাত বহু মানুহ বহি আছিল। তাইক চাবলৈ মূৰটো ওপৰলৈ তুলি লোৱা নাছিল। মাথো মাতবোৰ শুনি তাই অনুমান কৰিছিল যে 10জনমান মানুহ নিশ্চয় আছে। তাইক চোফাত বহিবলৈ বাধ্য কৰাইছিল। তেতিয়া শহুৰেকে ক'লে, ছোৱালী, আজিৰ পৰা তুমি আমাৰ পৰিয়ালৰ অংশ হৈ পৰিছা। আজি তোমাৰ পৰিয়ালৰ লগত চিনাকি কৰাই দিওঁ। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।